কালি ঘোষণা হৈ গ'ল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আমাৰ বহু ছাত্ৰ ছাত্ৰী এই পৰীক্ষাটিত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকৰ বহুতেই খুব সুন্দৰকৈ পাছ কৰিছে। তেওঁলোকলৈ মই প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহু এনেকুৱা ছাত্ৰ ছাত্ৰীও আছিল যিসকলে অলপমান নম্বৰ ইফাল সিফাল হোৱাৰ কাৰণে তেওঁলোকে পৰীক্ষাটোত কৃতকাৰ্য হ'ব পৰা নাই। বহুত সময় আছে, গোটেই জীৱনটো পৰি আছে। আশা ৰাখিম তোমালোকে আকৌ ভালকৈ পঢ়ি অহাবাৰ পৰীক্ষাটোত অৱতীৰ্ণ হ'বা আৰু সুন্দৰকৈ তোমালোক উত্তীৰ্ণ হৈ তোমালোকৰ ঘৰ পৰিয়াল নিজৰ লগতে নিজৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবা। পিছে এইখিনিতে দুটামান কথা ক'বৰ কাৰণে মই আগবাঢ়িলোঁ। যিহেতু মোৰ অভিজ্ঞতা হৈছে লাহে লাহে বয়স হৈ আহিছে, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দুটামান মোৰ অভিজ্ঞতা সম্পৰ্কীয় কথা ক'বলৈ বিচাৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী বহু ছাত্ৰ ছাত্ৰী মোৰ ওচৰত পঢ়িবলৈ আহে, তেওঁলোকক মই মাজে সময়ে পঢ়ুৱাওঁ সময় সুবিধা উলিয়াই। তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে নিজৰ এখন পচন্দৰ মহাবিদ্যালয়ত গৈ ডিগ্ৰী কোৰ্চ পঢ়িবলৈ আৰম্ভ কৰে বা তেওঁলোকে স্নাতক হোৱাৰ প্ৰথম খোজটো দিবলৈ আৰম্ভ কৰে। এইখিনিতে কোনো ছাত্ৰ ছাত্ৰীয়ে সৰু সুৰা 2-4টা ভুল কৰা দেখা যায়। গতিকে তাৰ ওপৰত মই আপোনালোকৰ আগত আলোকপাত কৰিবলৈ বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দ অনুসৰি মানে স্নাতক পৰ্যায়ত কি পঢ়িব সেইটো বাছনি কৰাৰ উপযুক্ত এটা সময় বা এটা বয়স আহি পৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰাৰ পিছত। এই সময়ছোৱাৰ পিছত সাধাৰণতে মেট্ৰিকৰ পিছত দিয়াৰ দৰে মাক দেউতাকে ছাত্ৰ ছাত্ৰীসকলক সকলো পিতৃ মাতৃৰ কথা কোৱা নাই, পৰামৰ্শ দিবলৈ অসুবিধা পায়। কাৰণ বহু অভিভাৱক এনেকুৱা আছে যিসকলে হয়তো স্নাতক পৰ্যায়লৈকে পঢ়া শুনা কৰা নাছিলেই। গতিকে মোৰ অভিজ্ঞতাৰ পৰা তেওঁলোকক দুটামান পৰামৰ্শ দিবলৈ বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেতিয়াও নিজৰ লগৰজনে ইংৰাজীত অনাৰ্ছ লৈছে বা অসমীয়াত লৈছে বুলি কেতিয়াও তোমালোক আগ নাবাঢ়িবা। তোমাৰ কোনটো বিষয়ৰ প্ৰতি ইণ্টাৰেষ্ট আছে সেই বিষয়টোতহে তুমি অনাৰ্ছ ল'বলৈ যাবা। এনেকুৱা এটা বিষয়ত তোমালোকে অনাৰ্ছ ল'বা যিটো বিষয় তোমাৰ কাৰণে দুৰ্বোধ্য নহয়, অৰ্থাৎ যিটো বিষয় পঢ়িবলৈ তুমি বহুত বেছিকৈ কষ্ট কৰিব লাগে। কেতিয়াও তোমালোকে নাভাবিবা যে এই বিষয়টোৰ গুৰুত্ব একেবাৰে কম, এই বিষয়টো পঢ়িলে মই বহুত গুৰুত্ব পাম। এই গুৰুত্বটো হ'ল 2 বছৰ বা 3 বছৰৰ গুৰুত্ব। বিশেষ এটা ছাবজেক্টত তুমি অনাৰ্ছ লৈ পঢ়িছা বুলি হয়তো জটিল বিষয় হ'লে তোমাৰ হয়তো মহাবিদ্যালয়খনৰ নাম হ'ব, কিন্তু সেই গ্লেমাৰ বেছিদিন তোমালোকৰ কাৰণে স্থায়ী হৈ নাথাকে। গতিকে তোমালোকে এনেকুৱা এটা বিষয় ল'বা যিটো বিষয় তোমাৰ বাবে তেনেই সহজ আৰু তুমি খুব সহজেই সেই বিষয়টোত ওপৰত অনুষ্ঠিত হোৱা পৰীক্ষাত তুমি অৱতীৰ্ণ হ'ব পাৰিবা। 3 নম্বৰ এটা কথা তোমালোকে চাবা যে তুমি যিটো বিষয় পঢ়ি আহিছা সেইটোৰ পৰা ভৱিষ্যতে তুমি কেনেকৈ বাদ বুলিব পাৰিবা, অৰ্থাৎ তোমাৰ কেৰিয়াৰটো তুমি চাই ল'বা। ধৰি লোৱা আৰ্টছৰ সকলো বিষয় পঢ়িয়ে তোমালোকে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'ব পাৰিবা। তাৰ ভিতৰত যিটো বিষয় তোমাৰ বেছিকৈ ভাল লাগে সেইটো ল'বা, কাৰণ তেতিয়া তুমি গম পাবা যে ভৱিষ্যতে এইটো পঢ়ি মই এনেকৈ গৈ আমুক লক্ষ্যটোত উপনীত হ'বগৈ পাৰিম। কেৱল প্ৰতিযোগিতামূলক পৰীক্ষা বুলিয়েই নহয়, আমাৰ সমাজত মানে অনেক কামৰ বাবে মানুহৰ প্ৰয়োজন হৈ থাকে। সেই বিষয়বিলাক তোমালোকে বাছোতে সেইবাবে খুব সাৱধান হ'বা যাতে যিবিলাক কাম ভৱিষ্যতে খুব বেছিকৈ তাত নিয়োগৰ বা সংস্থাপনৰ সুবিধা আহিব সেই বিষয়বিলাক তোমালোকে তাৰ লগত সংগতি থকা বিষয় বাছি ল'বলৈ চেষ্টা কৰিবা। এইখিনিতে এটা কথা কওঁ, বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষই নহয় সমগ্ৰ এছিয়া মহাদেশত নাৰ্ছৰ প্ৰয়োজন লাহে লাহে বাঢ়ি গৈ আছে। আৰু খুব কম সময়ৰ ভিতৰত এনেকুৱা হ'ব যে আমাৰ দেশতেই বহু লাখ নাৰ্ছৰ দৰকাৰ হ'ব। গতিকে ছাত্ৰীসকলে বিশেষকৈ নাৰ্ছিঙৰ কাৰণে কিবা কিবি কৰাৰ কথা চিন্তা কৰিব পাৰে। অৱশ্যে এটা ধাৰণা আমাৰ মাজত ভুল আছে যে কেৱল ছোৱালীহে নাৰ্ছ হ'ব পাৰে, ল'ৰাও নাৰ্ছ হ'ব পাৰে। সেই সম্পৰ্কে তেওঁলোকে অলপমান জনা বুজা মানুহৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰিলেই হ'ল তেখেতসকলৰ পৰা। অসমৰ এখন বিশেষ ধৰণৰ কিতাপ জনাই জানে কিতাপখনৰ কথা পঢ়িলে তোমালোকে ভৱিষ্যতে কি পঢ়ি কি হ'ব পাৰিবা জানিবলৈ সুবিধা কৰি এখন বিশেষ কিতাপ আজি বহু দিনৰ আগতে আমি ছাত্ৰ অৱস্থাত থাকোঁতে 9-10ত পঢ়ি থাকোঁতে কিতাপখন পাইছিলোঁ। কেতিয়া ওলাইছিল মোৰ মনত নাই। কিতাপখন লিখিছে সাংকপ কৌশিক বৰুৱা আৰু প্ৰীতিমা কৌশিক বৰুৱাই। শেহতীয়াকৈ তাৰ এটা আজি মানুহৰ সময়ত নতুন সংস্কৰণ ওলাইছে। কিতাপখনৰ নাম হ'ল কেৰিয়াৰ গাইড। আকৌ কৈছোঁ, কেৰিয়াৰ গাইড। সাংকপ কৌশিক বৰুৱা আৰু প্ৰীতিমা কৌশিক বৰুৱাই এই কিতাপখন উলিয়াইছে।
তেখেতসকলে আমাৰ এটা বহুত ডাঙৰ কেৰিয়াৰ সম্পৰ্কীয় অভাৱ পূৰ কৰি দিছে কিতাপখনৰ জৰিয়তে আৰু মই জনাত মোৰ গুৰিত থকা তথ্যমতে সেইখন কেৰিয়াৰ সম্পৰ্কে উলিওৱা অসমৰ প্ৰথমখন পুথি গতিকে তোমালোকে সেই কিতাপখন গোটাই ল'বা তোমালোকৰ ভৱিষ্যতটো খুবেই ভাল হ'ব তাত বিভিন্ন চাকৰিৰমুখী তোমাৰ কিছুমান তথ্য পাতি পাবা ক'ত পঢ়িবলৈ তোমালোকে সুবিধা পাবা কলেজৰ নাম তাৰ ঠিকনা তাৰ সংশ্লিষ্ট ফোন নম্বৰো যথাসম্ভৱ তেখেতসকলে যোগাৰ কৰি দিছে গতিকে অসমীয়া ভাষাৰ এখন বৰ গুৰুত্বপূৰ্ণ কিতাপখন তোমালোকে চাবা বৰ বিশেষ ক'বলগীয়া নাই কালিলৈ আমি নিৰ্বাচনৰ ভোট গ্ৰহণৰ কাৰণে যাত্ৰা কৰিব লাগিব গতিকে কালিলৈতো আৰু ভিডিঅ' তোমালোকক কৰি দিয়াৰটো সম্ভৱেই নহ'ব গতিকে আজি এই ভিডিঅ'টো কৰিলোঁ যিহেতু কালি তোমালোকৰ ফলাফল ঘোষণা হৈ গ'ল ইতিমধ্যে তোমালোক সকলোলৈকে মই পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই আশা ৰাখিছোঁ তোমালোকৰ অগ্ৰজ বুলি মোৰ পৰামৰ্শকেইটা তোমালোকে গ্ৰহণ কৰিবা আৰু তোমালোকে মই কোৱা কথাখিনিৰ পৰা তোমালোকৰ যদি কিবা যদি খুঁত আছে মনত যদি তোমালোকে ভাবা যে কিবা সুধিবলগীয়া থাকিলে তেতিয়াহ'লে তোমালোকে মোক নিসংকোচে মতামত দিবা আৰু যিসকল অভিভাৱকে মোৰ এই ভিডিঅ'টো চাইছে পাৰিলে আপোনাৰ সন্তানক বা আপোনাৰ আত্মীয়ৰ কোনো যদি ল'ৰা ছোৱালী আছে তেওঁলোকক এই ভিডিঅ'টো দেখাব যাতে তেওঁলোকে ভৱিষ্যতৰ বাট বোলাত সহায়ক হয় আমি আচলতে ইমানেই সাধাৰণ পৰ্যায়ৰ মানুহ যে আমি কাকো একো দি সহায় কৰিব পৰাৰ অৱস্থাত নাই গতিকে আমি এটাই সহায় কৰিব পাৰোঁ যে মাজে মাজে আমি তথ্য দিব পাৰোঁ আৰু কেতিয়াবা বিনামূলীয়াকৈ পৰামৰ্শ দিব পাৰোঁ গতিকে পৰামৰ্শকেইটা যদি ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰে ভাল হ'ব যদি আপুনি এজন অভিভাৱক তেওঁলোকলৈ সেই তথ্যবিলাক আগবঢ়াই দিলে ভাল হ'ব আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ আমাৰ এই ফেচবুক পেজখনৰ উপৰিও এটা ইউটিউব চেনেল আছে আৰাধ্যা 13 আছামিজ বুলি পাৰিলে আপোনালোকে সেই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ মতামত দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ মতামত কম হোৱাৰ বাবে মই আজিকালি ভিডিঅ' বনাওঁতে বৰ কনফিউজনত পৰোঁ আচলতে দৰ্শকে কি বিচাৰি আছে গতিকে আপোনালোকে ভিডিঅ' দিব মতামত দিব নিসংকোচে দিব গতিকে ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ থেংক ইউ ভেৰি মাছ